Hello guys, পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালো আৰু লাষ্ট গোৱালপাৰা পৰা অহাৰ পিছত ভিডিঅ' বনোৱাই হোৱা নাই এনেকে তো এতিয়া ৰুমত আছো উলাই যাম বুলি ভাবিছিলো কিন্তু বতৰটো আকৌ বেয়া কৰি আহিছে ৰাতিপুৱা 7টা বজাতে বৰষুণ দিছিল তো বৰষুণ নহয় অকল এনেকুৱা ধুমুহা দিছে তুমি কি কৰি আছা কেনেকা পিছফালে এনেকুৱা ধুমুহা দিছে নহয় বাপৰে বাপ মোৰটো মানে মই শুই আছিলো এনেকুৱা ভয় লাগি গৈছে বাপৰে বাপ তাৰ পিছত 7:30 মানত তাৰ পিছত এই কৈছে যে উট বেয়া ধুমুহা আহিছে আৰু শব্দ যিটো শব্দ আহি আছিল নহয় বাপৰে বাপ মোৰ ভয় লাগিছে তাৰপিছত এই যাই ফেলে কাপোৰ কানি সব লৈ আহিছে তো মই আজিৰ ভিডিঅ'টো এই কাৰণে বনাই আছো যে মই এটা ৰিসেন্টলি নতুন চেনেল খুলিছো হেতু এটা কম আৰু এটা গিভঅৱে নিচিনাই হ'ব তো হেতু মই কৈ আছো তাৰ আগতে মই এটা বস্তু দেখাই লও তোমালোকক এইটো বস্তুটো মই তোমালোকক দেখাব খুজিছো এখন মোৰ এক্সপালস খনৰ উইন্ডশিল্ডটো হয় এই ক্লেমডাল মই কোটো পোৱা নাই না মই গুৱাহাটীত পাইছো না কোট পাইছো তোমালোকৰ কাৰোবাৰ তাত যদি উইন্ডশিল্ড খুলি থোৱা আছে কোনোবাই যদি সেল কৰা মোক কন্টাক্ট কৰিবা মানে এই বস্তুটো মই বিচাৰি হাইৰান হৈ গৈছো আৰু কিয় মই বিচাৰি আছো এইটো বস্তু একচুয়ালি ওয়েল্ডিং কৰিও মই লগাই ল'ব পাৰো কিন্তু একবাৰ সো ওয়েল্ডিং কৰাই আছিল একবাৰ ওয়েল্ডিং কৰাৰ পিছত মানে এটো ইমান এটা মজবুত নহয় ভাঙিয়ে যায় তো বাইকখন সেল পারপাজত ৰাখিছো কাৰণে গোটে পাৰ্টস খিনি মই লগাব সোনকালে চেষ্টা কৰি আছো তো এইটো যদি কাৰোবাৰ তাত আছে এই ক্লেমটো যদি কাৰোবাৰ তাত আছে তোমালোকে কমেন্ট কৰিবা বা মোক ইনষ্টাগ্ৰামত মেছেজ দিবা মই এটো কিনি লম তোমালোকৰ পৰা তো নেক্সট কথা হল 15 তাৰিখে এটা ৰাইড আমি অৰ্গানাইজ কৰিছো আমি বুলি নহয় তোমালোকে হয়তো চিনি পোৱা কুকু ভ্লগ চেনেল তো আমি সবে এটা গেট টুগেদাৰ কৰিম গুৱাহাটীত হেৰিনা যেহেতু লাষ্ট বিহু আই থিংক সো তো কুকুদাই ফোনো কৰিছিল অলপ আগতে সবকে লগ ধৰিছে এইকো মাতিছে মুকু মাতিছে আৰু জনজাতি এনল আমি সবে মানে এটা মিটআপ টাইপে হ'ব গুটে গুৱাহাটীখন আমি ফুৰিম হেদিনা তো হেই ব্লগটো আই হোপ তোমালোকে চাই ভাল পাবা এন্ড আই ডোন্ট নো কি হ'ব কি নহয় হেতু পিছৰ কথা এই 15 তাৰিখে আহি থকা 15 তাৰিখে দিন আছে এতিয়া বহুত দিন আছে তাৰছত নেক্সট মই ক'ব খুজিছিলো যে মই এটা নতুন চেনেল খুলিছো যেটো নেকি হিন্দীত ব্লগস আহিব তো একদম মানে ফুললি সাপোর্ট লাগে এবাৰ কোনো কাৰো মই বেলেগৰ চেনেল সাবস্ক্ৰাইব কৰিব দিয়া নাই মই চাম যে মোৰ ভিউয়াৰ্সে মোক কিমানখিনি সাপোর্ট কৰে এইটো চেনেলৰ পৰা তোমালোকে তাতে যোৱা বাহিৰত শেয়াৰ কৰা আমাৰ অসমত শেয়াৰ কৰা বাট হেতু মই স্পেশালি হিন্দী চেনেল খুলিছো মানে লাইক মোৰ বাহিৰৰ পৰা বহুত ফ্ৰেন্ডছ আছে ইনষ্টাগ্ৰামত মোক মেছেজ দিয়ে যেতিয়া মই ষ্টৰি লগাই দিও যে নতুন ব্লগৰ লিংকটো যেতিয়া লগাই দিও মোক ৰিপ্লাই কৰে আধা ঘন্টা 1 ঘন্টা পিছত যে ভাই ব্লগ देख के तो अच्छा लगा लेकिन समझ में कुछ नहीं आया तो हिंदी में बना ले और आगे भी मोटार यूट्यूबत बहुत कमेंट आइছে কিন্তু এইটো চেনেলত যেতিয়াৰ পৰা মই হিন্দীত মই ব্লগ দিছিলো লাষ্ট টাইম কেটামান ব্লগ দিছিলো কিন্তু মই মানে এটা ভাল ৰেসপন্স নাপালো কাৰণ তোমালোকৰ হিন্দীত চাই ভাল নালাগে বাট ইনিশিয়াল স্টেজত তোমালোকে হেল্প কৰিব লাগিব হেতু চেনেলত গ্ৰো হ'বৰ কাৰণে তো অলৰেডি 103 নে 2 সাবস্ক্ৰাইবাৰ্স হৈছে তাতে এটাই ব্লগ দিছো তাতে ব্লগ নহয় এটা ভিডিও দিছো মানে নিজৰ চিনাকি খিনি দিছো ফাৰ্স্ট ব্লগ যেনকাকে কয় বনাই আৰু মানুহে হেনুকা টাইপত তাতে মোৰ কি বাইক আছিল কি বাইক আছে কি বাইক আহি আছে এখিনি এনেকুৱা কিছুমান কথা কৈছো তো হেইটোৱে কথা তো মই মোক সাপোর্টটো লাগে আৰু মই লিংকটো দি দিম তোমালোকে জলদি যোৱা সাবস্ক্ৰাইব কৰা হেতুৱে সবতছে মানে মেইন আৰু আজিৰ টপিকটো আৰু নেক্সট মই কৈছিলো কিবা গিভঅৱেৰ কথা তো গিভঅৱেৰ কথাটো মানে এনেকুৱা হল চেনেল ৰিলেটেড হয় মোৰ যেটো নতুন চেনেল আছে তাতে তো সাবস্ক্ৰাইব কোনে কৰিব তো মই হেনেকে ইমান গম নাপাম চাই থাকিবও নোৱাৰিম জুনে সাবস্ক্ৰাইব কৰিব লগত এটা কমেন্ট কৰিব লাইক এটা ধৰি লোৱা 10টা কমেন্ট আহিল মই দুদিন নহয় 3 দিন চাম মই তো 3 দিন পিছত মই ৰিজাল্ট দিম যে 3 দিনত কিমান সাপোজ 3 দিনত 30টা কমেন্ট আহিল সেই 30টাৰ ভিতৰ যেটো বেস্ট কমেন্ট হ'ব আৰু পাইলে তোমালোকে হিন্দীতে কমেন্ট কৰিবা যে ব্ৰো দেখ के अच्छा लगा लव फ्रॉम গোৱালপাৰা হেনুকা টাইপৰে ধৰে কৰিলা কিন্তু হিন্দীত টাইপ কৰিব চেষ্টা কৰিবা আৰু অসমীয়া দিলেও কেছ নাই বাস কথাটো মই কৈছো তোমালোকক হিন্দীত এই কাৰণে দিব দিছো যাতে বাহিৰৰ পৰাও যদি কোনোবাই চাই তেতিয়া হিহঁতেও যাতে কি কমেন্ট কৰিছে বুজি পায় আৰু তাৰ আগতে বতৰটো একবাৰ চাই লছোৱা কিমান ঠাণ্ডা বতৰ তো বাহিৰৰ পৰা যদি কোনোবাই চাই যাতে হিহঁতেও বুজি পায় হেতু তোমালোকক এটা টাস্ক দিলো আৰু যদি সবতছে বেস্ট কমেন্ট মানে একদম বেষ্টতকেও বেস্ট কমেন্ট যেটো হ'ব তাক বা টাইক মই কিবা এটা দিম ইট মে বি এ ইলেক্ট্ৰনিক ইট মে বি ক্লোথস ইট মে বি মানি এনিথিং কিবা এটা হ'ব সো তোমালোকে জলদি কমেন্ট কৰা সাবস্ক্ৰাইব কৰা চেনেলটো আৰু নেক্সট মই কিবা এটা ক'ব খুজিছিল লাষ্ট টাইম মই এইটো চেনেলত মোৰ চেনেল এনালিটিক্সটো চেক কৰি আছিলো তো তাতে মই দেখা পাইছো 15% ফিমেলে মোৰ ভিডিও চাই তো আজি যদি কোনোবা তো তোমালোকৰ ভিতৰত ছোৱালী কোনোবাই চাই আছে কমেন্ট কৰি দিবা তো তোমালোকেও কমেন্ট কৰিলে ভাল লাগিব হয় না নাই জোস্তো আহিব তো হেতুৱে কথা তো গিভঅৱেত পাৰ্টিসিপেট কৰিব কাৰণে এইটোৱে ৰুল এটা আছিল একো মানে পইচা খৰচ নহয় তোমালোকৰ জাস্ট নতুন চেনেলটো যোৱা লিংক থাকিব ডেসক্ৰিপচন বক্সত তোমালোকে সাবস্ক্ৰাইব কৰা চেনেলটো আৰু কমেন্ট কৰা
30টা 50টা 100টা যেইটা কমেন্ট আহে তাৰ ভিতৰত মই বেষ্ট আই নো তোমালোকে জানা মই ইচ এণ্ড এভৰি কমেন্ট মই ৰিপ্লাই কৰো আগে পিছত কিমান কিছুমান ভিডিঅ' যিবিলাক মোৰ ভিউজ ভাল ভিউজ গৈছে সেইবিলাকতো কিমান কমেন্ট আহে কিন্তু মই ইচ এণ্ড এভৰি কোনোবাই যদি এটা কমেন্ট ৰিপ্লাই দিয়াৰ পিছত সেই ৰিপ্লাইটো যদি আকৌ কোনোবাই ৰিপ্লাই কৰে ইভেন মই হেতুৰো ৰিপ্লাই দিও কাৰণ মই ৰিপ্লাই দিও মোৰ তো স্বভাৱে মানে কিয় নাজানো মই এনেকুৱা নহয় যে বেলেগ কোনোবা ইউটিউবাৰৰ নিচিনা বা বেলেগ কোনোবা ব্লগাৰৰ নিচিনাকে মই ৰিপ্লাই নিদিম তোমালোকে কিবা সুধিছা তোমালোকে মোৰ ভিডিঅ' চাই ভাল পাইছা কমেন্ট কৰিছা তো মোৰো কাম হেতু যে মই তোমালোকক ভালকে এটা ৰিপ্লাই দিও বা ভাল ৰেসপন্স এটা দিও তো হেতুৱে তোমালোকৰ কাম আছিল তোমালোকে কমেন্ট কৰিবা আৰু গিভঅৱে যাৰ সবতছে বেষ্ট কমেন্ট হ'ব মই কিবা না কিবা এটা দিম লাষ্ট এটা ভিডিঅ'ত মই আপাৰ ৰাইডৰ আগতে এটা ভিডিঅ' বনাইছিলো ৰাজা ভাইৰ লগত মোৰ ইতিয়াও মনত আছে তাতে মই কৈছিলো মোৰ ইনষ্টাগ্ৰামত যাই ফলো কৰা যেটো সবতছে ৰিসেন্ট ৰিল পোস্ট কৰা আছে সবতছে বেষ্ট কমেন্ট যেটো আহিব তাতে মই কিবা না কিবা এটা বস্তু দিম বাট তাতে মই ইমান এটা ভাল ৰেসপন্স নাপালো সো একো নহল তাতে তাৰ আগতে এটা দিছিলো গিভঅৱে এনেকুৱা কিবা এটা টাস্ক দিছিলো মই তো মই কৈছিলো যে ৰিচাৰ্জ কৰি দিম 250 বা 249 কি এটা ৰিচাৰ্জ পাই নহয় তো হেতুত এজন ভাই জিতিছিল কিন্তু সেই ভাইজনক মই কন্টাক্ট কৰিব ইমান চেষ্টা কৰিলো কিন্তু মই কন্টাক্ট কৰিব নোৱাৰিলো তাৰ পিছত আৰু সেকেন্ড তো মই চালু যে আৰু কোন আছে সেকেন্ডত যে ভাল কমেন্ট কৰিছে নে কিবা এটা আছিল মই টাস্কটো পাহৰি গৈছো তো সেই ভাইজনে মোক ইনষ্টাগ্ৰামত মেছেজ দিলে সেই স্ক্ৰিনশ্বটটো লৈ মই তাক পে কৰি দিলো সো এবাৰো মই তোমালোকক কৈছো মই যেটো কথা কও হেতু মই কৰোৱে লেট হ'ব পাৰে টাইম লাগিব পাৰে বাট মই কৰোৱে আৰু তোমালোক সবে গোৱালপাৰাৰ পৰা আহাৰ পিছত মোক কমেন্টত সুধি আছে যে দাদা গোৱালপাৰা আহি কেনেকুৱা লাগিল তো গোৱালপাৰা যাই মোৰ বহুত বেছি ভাল লাগিল মনজিত হতৰ ঘৰত থাকি মোৰ বহুত ভাল লাগিল মনজিত হতৰ ঘৰৰ ফ্যামিলি এন্ড অল বহুত ধুনীয়া ফ্যামিলি হতৰ বহুত ধুনীয়া বহুত ভাল ৰেসপন্স দিছে আমাক মনজিতে খোৱা লোৱাৰ পৰা থাকা মেলাৰ পৰা লৈ সবখিনি মেনেজ কৰিছে তো মনজিতে তো বহুত ভাল ৰেসপন্স দিছে আৰু তাতে মই যিখিনি মোৰ সাবস্ক্ৰাইবাৰ্স লগ পাইছো ভিডিঅ' নবনোৱা অৱস্থাটো মই লগ পাইছো ভিডিঅ' বনোৱাৰ টাইমতো সাগে এজন দুজনক লগ পাইছো তো জুনে মানে লগ পাইছো বহুত ভাল লাগিছে আৰু বহুতে কমেন্টও কৰিছে যে দাদা তুমি গোৱালপাৰা আহিলা লগ নাপালো তো নেক্সট টাইম মই আকৌ যাম এবাৰ মানে প্ল্যানটো কেনেকুৱা আছিল সাডেনলি মুটাত মানে সন্ধিয়া মই ৰুম আহিছো মোৰ লগৰ কিজন আহিছে মই হঠাৎ মই কৈছো যে কালি গোৱালপাৰা যাবা নেকি সিহঁতেও ক'লে যে জনজ্যোতিহঁতেও ক'লে যাও পাৰি যাব কাৰণে তো একদম সাডেন মানে ৰাতি বুলি কয় 8টা নে 8:30 বজাত মানে প্ল্যান হৈছে যে গোৱালপাৰা যাম মানে যাম আৰু এনেকে হঠাৎ গুছি গৈছো তো হেতু কাৰণে মানে ইমান এটা থাকা নহল বা ইমান ফুৰা নহল এনেকে কিন্তু এবাৰ পুৰা ভালকে প্ল্যান কৰি যাম মোটামুটি 3 দিন বা 4 দিন থাকাকে যাম তো তেতিয়া ভাল লাগিব আৰু তেতিয়া আসলটো কৰিব আৰু মই কিবা এটা বস্তু কাৰণে ৰখি আছো ৰবা আৰু তোমালোকক আৰু বহুত কিবা কথা ক'ব লগা আছে যেতিয়া মটো ব্লগিং জুনিনা কৰিম হেদিনা হেবিলাক কথা কম একদিনতে তো গুটে কথা কৈ দিলে লাভ নাই আৰু এইটো ভিডিও মই ইমান লম্বা নকৰো যিখিনি কথা ক'ব লগা আছে কেনে আৰু স্পেশালি গোৱালপাৰাৰ পুলিশ তাতে আমি একচুয়ালি টোল গেট খনৰ ওচৰত আছিলো তাতে থাকতে পুলিশৰ গাড়ী এখন আহতে সবে পলাব ওলাইছিল মই থিয় হৈ আছিল বিকজ মোৰ বাইকো নাছিল তাতে তো মই ইমান এটা টেনচন লোৱা নাছিলো তাৰ পিছত পুলিশৰ মানুহজনে পুৰা কলে আৰু যে এই ৰ তহতে নপলাবি আমিও মানুহে হয় তহতো মানুহে হয় কিবা কলে আৰু তাৰ পিছত গাড়ীখন চালে গাড়ীখন চাই উঠি মনজিতক কাবাক দিহা পৰামৰ্শ দিলে যে এনেকে নচলাবা ভালকে চলাবা হেলমেটবোৰ পিন্ধিবা হেলমেটৰ ষ্ট্ৰিপডাল মাৰিবা দেন নাম্বাৰ প্লেট নাছিল গাড়ীত মনজিতক কলে যে নাম্বাৰ প্লেট কিখন লগাই লবা নাম্বাৰ প্লেট নাথাকিলে বেয়া কথা ইমান হাম্বল আছিল নহয় পুলিশ অফিচাৰ কিজনো মানে বহুত ভাল লাগিল তাতে বহুত ভাল ৰেসপন্স আৰু মই আহাৰ দিনা একচুয়ালি এনেকে বঙেগাঁও বৰপেটা হৈ এনেকে আহিলো কাৰণ হিফালে ৰাস্তাটো ভাল আৰু ইফালদি যদি গলু হয় যোনদিনা আমি যেটো ৰাস্তা দি গৈছিলো এনেকে আজাৰা হৈ ফালে হিফালদি যদি গলু হয় মানে ঘুৰি আহিলো মা কসম যেটো ফাটিল হয় নহয় ইফালদি লং ৰাস্তা হ'ব পাৰে কিন্তু ৰাস্তাটো খুবেই ভাল হয় হেতু কাৰণে ইফালদি আহি গলো তো হেতুৱে কথা আছিল তো জলদি যোৱা মোৰ নতুন চ্যানেলটো সাবস্ক্ৰাইব কৰা হেতুৱে আছিল আজিৰ কথা আৰু যদি ভাল কমেন্ট আহে 30টা 20টা যেটা কমেন্ট আহে 10টা কমেন্ট আহিলে সেই 10টা ভিডিওটো মই সিলেক্ট কৰিম একদম ওয়ান অফ দা বেষ্ট কমেন্ট মোক লাগে আৰু তো তোমালোকে কিবা এটা পাই যাবা একদম ফৰ শিওর মই দিম বুলি কৈছো যেটা মই দিমে তো গাইস আজিৰ ভিডিওটো মই ইয়াতে এন্ড কৰি আছো আৰু বেছি লম্বা নকৰ বাস কেটামান কথা ক'ব লগা আছিল আৰু স্পেশালি এই মালটো মোক যেনেকে নহক তোমালোকে উলাই দিয়া এই ক্লেমটো মানে as soon as possible মই বাইকখন সেল আউট কৰিব লাগে কাৰণ মোক দেউতাই বাৰে কৈ আছে তই বাইকখন সেল কৰ প্ৰবলেম একো নাই এক বছৰ হৈছে পুৰা এক বছৰ হৈছে গাড়ীখন আৰু এক বছৰত মোৰ ইঞ্জিনত কি প্ৰবলেম আহিব হেতু তোমালোকে জানা হ্যান্ডেলডাল মই নতুন হ্যান্ডেল লগাইছো ৰিসেন্টলি তাৰ পাছত মাডগাৰ্ডছ বগেৰা খোলা আছে টায়াৰটো বেয়া হৈ আছে টায়াৰটো মই নতুন টায়াৰ লগাই দিম দেন অইল সিল আই থিংক ৰাইট সাইডৰ অইল সিলটো ফাটি আছে অইল সিলৰ দামো বেছি নহয় 700 টকা নে 800 টকা লয় মেকিং চেকিং লৈ ম্যাক্স এটা 1200 টকা এটা যাব
টায়াৰটো লগাব লাগিব বাস সেইখিনি আৰু একো এটা কাম নাই ওয়াৰিঙৰ অকমান ইস্যু হৈছিল ফগ লাইট গিটাৰ কাৰণে তো ফগ লাইট গিটা একেবাৰে খুলিয়ে দিম সো একো প্ৰবলেম নাই আৰু তো তোমালোকৰ মাজতো যদি কোনোবাই লোৱা হেতু কমেন্ট কৰি জনাই দিবা বা মোক ইনষ্টাগ্ৰামত কন্টাক্ট কৰিবা আৰু ইনষ্টাগ্ৰামত মেছেজ দিলে অবভিয়াছলি মই নাম্বাৰ वगैरह দি দিম সো ডোন্ট ওয়াৰি अबाउट दैट दैट्स इट बाय बाय गाइस नेक्स्ट ब्लॉगर লগ পাম